Hello friends, আৰু এটা নেক্সট ভিডিও আপোনালোকৰ ওচৰলৈ মই লৈ আহিছো। আজি জবটো ওলাইছে আপোনাৰ যিসকলে ITI পঢ়ি ৰাখিছে ইলেক্ট্ৰিচিয়ানত, তো তেওঁলোকৰ বাবে এই জবটো ওলাইছে। তো আপোনালোকে এই জবটো এপ্লাই কৰিব পাৰে। এই জবটো আপোনাৰ ASEB প্ৰিপেইড মিটাৰ ইনষ্টলেশ্যনৰ জব হয়। তো ইয়াত 100টা পোষ্ট আছে। তো আপোনালোকে সকলোৱে এই পোষ্টটো এপ্লাই কৰিব পাৰে। আৰু এই পোষ্টৰ আপোনাৰ ইণ্টাৰভিউ ডেট আছে অহা 17 তাৰিখে, যিহেতু অহা সোমবাৰ। তো সোমবাৰে এইটো 17 তাৰিখে আপোনালোকে ইণ্টাৰভিউটো দিব যাব লাগিব মৰ্নিং 10টা বজাত। তো ইয়াৰ এড্ৰেছটো হৈছে অসম ITI তিনচুকীয়া ককৰাতলি জেল ৰোড। তো আপোনালোকে সেই জেগাটো এড্ৰেছত যাব লাগিব একদম 10টা বজাত পোৱাকে। তো আপোনালোকে নিজৰ ৰিজিউমখন আৰু আপোনালোকে যি ডকুমেণ্টছ আছে সকলোখিনি আপোনালোকে হাতত লৈ যাব নাপাহৰিব। তো আৰু ইয়াত আপোনালোকৰ দৰমহা দিয়া হ'ব 14,800 টকাৰ পৰা, লগত PF পাব, ESI পাব, আৰু আপোনালোকৰ ট্ৰেভেল এলাউন্স পাব আপোনালোকৰ 4,000 টকা। তো এই সকলোখিনি সুবিধা আছে। আৰু যিসকলে ইলেক্ট্ৰিচিয়ান কৰি ৰাখিছে, তো আপোনালোকে অতি সোনকালে অহা সোমবাৰে আপোনালোকে 10টা বজাত পোৱাকে এই তিনচুকীয়া অসম ITIত যাব। তো আপোনালোকে তাতে গৈ কিনে ইণ্টাৰভিউ দিবলৈ পাৰিব। আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ ধন্যবাদ।